শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ সদৰ আৰক্ষী থানাৰ অধীনস্থ বৰঘাট আৰক্ষীৰ বৃহৎ সফলতা। বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদৰ নেতৃত্বত বৰঘাট আৰক্ষী দলে অভিযান চলাই দুজনকৈ গৰু চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বিলাসী বাহন আৰু ৩টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা গৰু চোৰ দুটা হৈছে তেজপুৰ ৫ মাইল বজাৰৰ বাসিন্দা ২০ বছৰীয়া ৰাজু আলম আৰু চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ ইটাখোলাৰ বাসিন্দা ৩১ বছৰীয়া শ্বেখ মহম্মদ ৰহমতুল্লাহ। উক্ত ঘটনাৰ সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী থানাত 07/2026 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতা BNSৰ ৩০৫ আৰু ৩৫ ধাৰাত তদন্ত চলাই আছে বৰঘাট আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত দুজনৰ পৰা AS23X4144 নম্বৰৰ এখন XUV 300 বাহন জব্দ কৰাৰ লগতে মুঠ ৩টা গৰু উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা গৰুসমূহৰ ভিতৰত 2টা বলদ আৰু এটা গাই গৰু আছে। উল্লেখযোগ্য যে উদ্ধাৰ হোৱা গৰুসমূহৰ ভিতৰত এটা বলদ ৰাজভৰাল অঞ্চলৰ পৰা চুৰি হৈছিল আৰু আন এটা বলদসহ এজনী গাই গৰু পুনিয়নি অঞ্চলৰ পৰা চুৰি হোৱা বুলি বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদে জানিবলৈ দিয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।